নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ ক্লাছ 9ৰ সাধাৰণ বিজ্ঞানৰ ফিজিক্সৰ এটা চেপ্টাৰ বল আৰু গতি বিষয়ক সূত্ৰসমূহ। ইয়াত আমি কেইটামান চিত্ৰ দেখুৱাই থৈছোঁ, মন কৰিবা। এইকেইটা চিত্ৰই তোমালোকৰ কিতাপৰ প্ৰথম অংশতে পাবা। ইয়াত দেখা পাইছোঁ এজন ল'ৰাই ট্ৰলি এখন ঠেলি নিছে আৰু ঠেলাৰ ফলত ট্ৰলিখন আগলৈ আগবাঢ়ি গৈছে। এই ড্ৰয়াৰটোক আমি টানি দিয়াৰ ফলত সি খোল খাই গৈছে। এই ছোৱালীজনীয়ে হকী ষ্টিকেৰে এটা বলত আঘাত কৰিছে আৰু যাৰ ফলত সেই বলটো আগলৈ গতি লাভ কৰিছে। একেধৰণে আমি এই চিত্ৰটো দেখিছোঁ, স্প্ৰিংডালক যদি আমি দুয়োফালৰ পৰা ধৰি টানি দিওঁ তেনেহ'লে স্প্ৰিংডালৰ প্ৰসাৰণ ঘটিব। আৰু এই গোলাকৃতিৰ বলটো যদি আমি দুয়োফালৰ পৰা এনেধৰণে হেঁচা প্ৰয়োগ কৰোঁ তেতিয়াও দেখা পাম এই বলটো আগৰ আকৃতি হৈ নাথাকে। এনেধৰণে আমি বিভিন্ন ধৰণৰ ঘটনা আমি আমাৰ চাৰিওফালে ঘটি থকা দেখিব পাৰোঁ। এইবিলাকত কি হৈছে, কোনোবাই ঠেলিছে, কোনোবাই টানিছে, হয়নে? আমি সেই কথাবিলাক দেখিছোঁ যে ঠেলাৰ ফলত বস্তু এটা আগলৈ গৈছে আৰু টনাৰ ফলত বস্তু এটা আমাৰ ফাললৈ আগবাঢ়ি আহিছে। ইয়াত আমি প্ৰত্যেকতে কি হৈছে, আমি বল প্ৰয়োগ কৰিছোঁ। এই ট্ৰলিখন যে গৈ আছে, এই ল'ৰাজনে কিছু পৰিমাণে বল প্ৰয়োগ কৰিছে, তাৰ ফলতহে সি গতি লাভ কৰিছে। ইয়াত ছোৱালীজনীয়ে হকী ষ্টিকেৰে বলটোত মাৰিছে, তাৰ কাৰণেও বল প্ৰয়োগ কৰিব লগা হৈছে, যাৰ ফলতহে সেই বলটোৱে আগলৈ যাবলৈ আৰম্ভ কৰিছে। হ'লে এই আটাইবিলাক ঘটনা ঘটিবৰ কাৰণে আমি বল প্ৰয়োগ কৰিবই লাগিব। বলটোক আমি চকুৰে দেখা নাপাওঁ, কিন্তু সেই বল প্ৰয়োগ কৰাৰ ফলত যিটো ক্ৰিয়া ঘটিছে, যিটো ঘটনা ঘটিছে, তাক আমি দেখা পাওঁ বা অনুভৱ কৰিব পাৰোঁ। গতিকে বল মানে হৈছে কি, বস্তু এটাক টানিলে, ঠেলিলে বা আঘাত কৰিলে বস্তু এটাই গতি পায়। এই গতিৰ কাৰণ হৈছে সিহঁতৰ ওপৰত প্ৰযুক্ত বল। আৰু বল প্ৰয়োগ কৰাৰ ফলত বস্তুৰ বেগৰ মানো সলনি হয়। এতিয়া আমি যদি লাহেকৈ গৈ থকা ফুটবল এটাত আৰু জোৰেৰে অলপ বল প্ৰয়োগ কৰি দিওঁ আৰু জোৰেৰে অলপ যদি মাৰি দিওঁ, তেতিয়া কি হ'ব, বলটো আগতকৈ বেছি জোৰেৰে যাবলৈ আৰম্ভ কৰিব, অৰ্থাৎ বলটোৰ বেগৰ মানটো সলনি হৈছে, হয়নে? তেনেধৰণে বলে বস্তুৰ আকাৰ আৰু আয়তনো সলনি কৰিব পাৰে। আমি এই চিত্ৰকেইটা চালেই গম পাম। এই স্প্ৰিংডালক যেতিয়াই দুয়োফালৰ পৰা টানিছিলোঁ তাৰ প্ৰসাৰণ ঘটিল, আকাৰৰ সলনি হ'ল। একেধৰণে এই গোলাকৃতিৰ বলটোক যেতিয়া আমি দুয়োফালৰ পৰা বল প্ৰয়োগ কৰিছোঁ তেতিয়া কি হৈছে, তাৰ আকৃতিৰ সলনি হৈছে। এতিয়া বল প্ৰয়োগ কৰাৰ ফলত যে বিভিন্ন ঘটনাবোৰ ঘটিলে, সেই বিষয়ে আমি আৰু ভালদৰে জানিবৰ বাবে আৰু দুটা বলৰ বিষয়ে জানি লওঁ, সন্তুলিত আৰু অসন্তুলিত বল কি। ইয়াত আমি কাষৰ চিত্ৰত কি দেখুৱাই থৈছোঁ, টেবুল এখনৰ ওপৰত এটুকুৰা কাঠ আছে। হ'ল কাঠ এটুকুৰাৰ দুই মূৰে বিপৰীত মূৰত কি আছে, এক্স আৰু ৱাই দুডাল ৰছী বন্ধা আছে। এইফালে এক্স আছে, এইফাললৈ ৱাই বন্ধা আছে। বল প্ৰয়োগ কৰি এক্স ৰছীডালত টানিলে ই সোঁফাললৈ, এক্সৰ ফালে টানিলে সোঁফাললৈ যাব আৰু ৱাই ৰছীডালত টানিলে বাওঁফাললৈ গতি কৰিব। এইফাললৈ টানিলে আমি বাওঁফাললৈ গতি কৰা দেখিবলৈ পাম। যদি এক্স আৰু ৱাই দুয়োডাল ৰছী দুয়োফালৰ পৰা সমান বলেৰে টনা হয় তেন্তে টুকুৰাটো গতি লাভ নকৰে। এনে বলকে কি বুলি কোৱা হয়, সন্তুলিত বল বোলে। এক্সৰ ফালে আমি যিমান বলেৰে টানিম, ৱাইৰ ফালেও যদি একে বলেৰে টানো তেতিয়া কি হ'ব, কোনোফালেই বস্তুটোৱে গতি লাভ নকৰিব। এতিয়া আমি আৰু এটা উদাহৰণ ল'ব পাৰোঁ। আমি যেতিয়া ৰছী টনা খেলোঁ, দুয়োফালৰ পৰা দুটা টিমে সমানে টানি থাকে আৰু কোনোফালেই হৰা বা জিকা নাই, তেতিয়া আমি কি দেখা পাম, দুয়োফালে সমান বলে দুয়োটা টিমে টানি আছে। হ'লে ইফালেও এইটো টিমেও টানি নিব পৰা নাই, আনটো টিমেও টানি নিব পৰা নাই। সেই ক্ষেত্ৰত কি হ'ব, সন্তুলিত বল বুলি কোৱা হ'ব। মানে দুয়োফালৰ পৰা সমান বল দিয়া হৈছে, যাৰ ফলত কোনোটো টিমেই জিকিব পৰা নাই। এইটো হ'ব সন্তুলিত বল। যেতিয়া দুটা বিপৰীতমুখী অসমান বলে দুয়োফালৰ পৰা ক্ৰিয়া কৰে তেতিয়া বস্তুটো ডাঙৰ বলটোৰ দিশেৰে গতি কৰে। হ'লে এই ক্ষেত্ৰত কি হ'ব, অসন্তুলিত বল। যেতিয়াই কোনোবা এটা টিমে বেছি জোৰেৰে টানি দিয়ে, বেছি বল প্ৰয়োগ কৰিব পাৰে, তেতিয়া কি হ'ব, যি বেছি বল দিছিলে সেইফাললৈ গোটেই টিমটো যাবলৈ আৰম্ভ কৰিব। এই ক্ষেত্ৰত কি হ'ব, বলটো অসন্তুলিত বল। এই যদি কাঠটুকুৰাৰ ক্ষেত্ৰত চাওঁ, কোনোবা এটা যদি ধৰি ল'লোঁ এক্সৰ ফালে আমি বেছি বলেৰে টানিলোঁ, তেতিয়া কি হ'ব, সেই এক্সৰ ফাললৈ কাঠটুকুৰা যাবলৈ আৰম্ভ কৰিব। তেতিয়া এইটো কি বুলি কোৱা হ'ব, অসন্তুলিত বল বুলি কোৱা হ'ব। অসন্তুলিত বল আৰু বস্তুৰ গতি। এতিয়া কাষৰ কেইটামান চিত্ৰ দেখুৱাই থোৱা আছে, তোমালোকক মন কৰিবা। ইয়াত কি কৈছে, কাষৰ চিত্ৰত দেখুওৱাৰ দৰে বাকচ এটা ঠেলিলে তাত দুই ধৰণৰ বলে ক্ৰিয়া কৰিব।
হ'লনে? বাকচটো আমি দেখা পাইছোঁ ল'ৰা ছোৱালী দুজনে ঠেলিছে। ইয়াত কি হৈছে? ওপৰৰ ফালে ল'ৰা ছোৱালী দুজনে ঠেলিছে, হয়নে? সেইটো প্ৰযুক্ত বল। আৰু বাকচৰ তলিত বিপৰীতমুখী ঘৰ্ষণ বলে ক্ৰিয়া কৰিব। যেতিয়া আমি ওপৰৰ ফালে ঠেলিছোঁ বাকচটোক, তেতিয়াই আকৌ এই য'ত আমি থোৱা আছে, যিখন মজিয়াত এই বাকচটো আছে, সি সদায় ঘৰ্ষণ বলটোৱে ইয়াৰ বিপৰীতে ক্ৰিয়া কৰিব। আমি যদি এইফালৰ পৰা ঠেলোঁ, সি আকৌ ঘৰ্ষণ বলটোৱে বিপৰীত ফালৰ পৰা বলটোক এইফাললৈ ঠেলিব। তাত দুটা বল থাকিব। এতিয়া চিত্ৰ এত কি কৈছে? বাকচটোৱে লৰচৰ নকৰে। আমি দেখা পাম যে এই ক্ষেত্ৰত বাকচটোৱে লৰচৰ কৰা নাই। কাৰণটো কি হৈছে? ইয়াত ঘৰ্ষণ বল প্ৰযুক্ত বলৰ বিপৰীত দিশত ক্ৰিয়াশীল হৈ আছে। যেতিয়াই ল'ৰা ছোৱালীকেইজনে এইফালৰ পৰা ঠেলিছে, এইফালৰ পৰা ঘৰ্ষণ বলটো সমান হৈ আছে, যাৰ ফলত কি হৈছে? ইটো বলে সিটো বলক পাৰ হৈ যাবলৈ দিয়া নাই, যাৰ ফলত বাকচটোৱে লৰচৰে কৰা নাই। তাৰ পিছৰ চিত্ৰত আমি কি দেখা পাইছোঁ? তাতকৈও অকণমান বেছি জোৰেৰে ল'ৰা ছোৱালীকেইজনে ঠেলি দিছে, হয়নে? তথাপিও কিন্তু বাকচটোৱে গতি কৰা নাই। ঘৰ্ষণ বলে এতিয়াও ঠেলা বলক সন্তুলিত কৰি ৰাখিছে। যিমান বলেৰে ল'ৰা ছোৱালীকেইজনে ক্ৰিয়া কৰিছে, সিমান বলেৰে আকৌ ঘৰ্ষণ বলেৰে কি কৰিছে? সেই গোটেই বলটোক সন্তুলিত কৰি ৰাখিছে, হ'লনে? এতিয়া আমি চিত্ৰ চিটোত যদি চাওঁ, বাকচটোত তাতকৈও জোৰেৰে ল'ৰা ছোৱালীকেইজনে ঠেলি দিছে, হৈছে। আৰু আমি দেখিছোঁ যে বাকচটোৱে গতি লাভ কৰিছে। গতি লাভ কৰিছে মানে কি বুজিম? তলতটো ঘৰ্ষণ বলটো আগৰ পৰা আছেই, ঘৰ্ষণ বলটোতকৈ সেই ল'ৰা ছোৱালীকেইজনে দিয়া বলটোৰ মানটো বেছি হৈ গৈছে, অৰ্থাৎ এটা অসন্তুলিত বল আহি গৈছে। সেই অসন্তুলিত বলৰ ফলতে কি হৈছে? বস্তুটোৱে গতি লাভ কৰে। ইয়াত আমি দেখিবলৈ পাম এই বাকচটোৱে আগলৈ যাবলৈ আৰম্ভ কৰিব। ঘৰ্ষণ বলে আৰু সেই বলটোক ৰাখিব পৰা নাই। ঘৰ্ষণ বলতকৈ ল'ৰা ছোৱালীকেইজনে প্ৰয়োগ কৰা বলৰ মানটো বেছি হৈ গৈছে। ইয়াৰ পৰা আমাৰ কি ধাৰণা কৰিব পাৰোঁ? যে অসন্তুলিত বলৰ অবিৰত ক্ৰিয়াৰ ফলতহে বস্তু এটাৰ গতি বৰ্তি থাকে। মানে আমি কি বুলি বুজি ল'ম? অসন্তুলিত বলটো দি থকাৰ ফলতহে বস্তু এটাৰ গতিটো হৈ থাকিব। কিন্তু বস্তুৰ ওপৰত ক্ৰিয়াশীল ঠেলা বল আৰু ঘৰ্ষণ বল সন্তুলিত অৱস্থাত থাকিলেও আৰু মুঠ বাহ্যিক বলৰ মান শূন্য হ'লেও বস্তুৰ গতি এটা বৰ্তি থাকে। কেতিয়াবা এনেকুৱাও হ'ব পাৰে, ঠেলা বল যিটো আমি প্ৰযুক্ত বল দিছোঁ আৰু তলৰ যিটো ঘৰ্ষণ বল, দুইটা যদি সমানো হৈ থাকে, তেতিয়াও কি হ'ব পাৰে? বস্তু এটাৰ গতি বৰ্তি থাকে। আৰু তেতিয়া কি হ'ব? বস্তুৰ গতিটো সুষম হ'ব। হ'ল? যদি বস্তুৰ ওপৰত এটা অসন্তুলিত বল প্ৰয়োগ কৰা হয়, তাৰ দ্ৰুতি আৰু গতিৰ দিশৰ পৰিৱৰ্তন হ'ব পাৰে। সুষম গতিৰে বস্তু এটা গতি কৰি আছে, আৰু যদি এতিয়া আমি বল এটা যদি ঠেলি দিছোঁ, সি গৈ আছে, তাৰ গতিটো হৈ আছে, আৰু সেই সময়তে আমি যদি অসন্তুলিত বল এটা প্ৰয়োগ কৰোঁ, মানে তাৰ ওপৰত আৰু এটা অন্য ধৰণৰ বল আমি প্ৰয়োগ কৰি দিওঁ, সেই বলটোক যদি আৰু অলপ জোৰেৰে তাক ঠেলি দিছোঁ, ফুটবল এটাক যদি আমি গৈ থকা ফুটবল এটাক যদি আৰু অলপ জোৰেৰে ভৰিৰে মাৰি দিওঁ, তেতিয়া কি হ'ব? তাৰ বেগটো আৰু বৃদ্ধি পাব, হ'লে পৰিৱৰ্তন হ'ল। লগতে দিশৰো পৰিৱৰ্তন হ'ব। দিশটো আমি সলাই দিব পাৰোঁ। গৈ থকা বল এটা, ফুটবল এটাক আমি দেখা পাইছোঁ, ফুটবল এটাক এজন প্লেয়াৰে যেতিয়া মাৰি দিয়ে, সি গৈ থাকে, আৰু লগত আন এটা বল ভৰিৰে বল দি দিয়াৰ ফলত কি হয়? তাৰ দিশৰ পৰিৱৰ্তন হৈ যায়, হয়নে? সেই অসন্তুলিত বল প্ৰয়োগ কৰাৰ ফলত গতি কৰি থকা বস্তু এটা আকৌ কি কৰিব পাৰে? দ্ৰুতি আৰু বেগৰ গতিৰ দিশৰো পৰিৱৰ্তন কৰিব পাৰি। তোমালোকৰ অনুশীলনীত এটা প্ৰশ্ন দিয়া আছে, সেইটো মন কৰিবা। কি কৈছে? বস্তু এটাই কোনো বাহ্যিক অসন্তুলিত বল অনুভৱ কৰা নাই। কৈছে কোনো অসন্তুলিত বল তাত নাই। বস্তুটোৱে কিবা বেগেৰে গতি কৰি থকাটো সম্ভৱ হয়নে? সুধিছে। যদি অসন্তুলিত বল নাই, তেনেহ'লে কিবা বেগেৰে গতি কৰি থাকিবনে? সম্ভৱ হ'বনে সুধিছে। যদি সম্ভৱ, তেন্তে বেগৰ মান আৰু দিশৰ ওপৰত আৰোপ কৰিবলগীয়া চৰ্তসমূহ উল্লেখ কৰা, আৰু যদি নহয়, তাৰো কাৰণ দৰ্শাব লাগে। এতিয়া আমি কি বুলি পাম? আমি কি বুলি কৈছোঁ? হয়। আমি ইয়াত পাতিলোঁৱে সেইখিনি কথা। গতিশীল বস্তু এটাই কোনো বাহ্যিক বল অনুভৱ নকৰিলেও গতি কৰি থকাটো সম্ভৱ হয়। কিন্তু স্থিতিশীল বস্তু এটাই বাহ্যিক অসন্তুলিত বল অনুভৱ নকৰাকৈ একো গতি লাভ নকৰে। গতি কৰি থকা বস্তুটোৰ ওপৰত অসন্তুলিত বল প্ৰয়োগ কৰিলে তাৰ দিশ আৰু মানৰ সলনি হয়। আমি অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটোৱে এইটো আছে, তোমালোকে বুজি লিখিবলৈ চেষ্টা কৰিবা। তাৰ পাছতে আমি চাওঁ এতিয়া গতি বিষয়ক সূত্ৰসমূহ।
এতিয়া আমি গম পালোঁ বল প্ৰয়োগ কৰাৰ ফলত বস্তুৱে গতি লাভ কৰে, হয়নে? গতিকে গতিৰো কিছুমান সূত্ৰ আছে, সেইবিলাকৰ বিষয়ে আমি কি পাওঁ চাওঁ আহা। বল আৰু গতিৰ বিষয়ে গেলিলিওৱে আগবঢ়োৱা ধাৰণাৰ ওপৰত অধ্যয়ন কৰি নিউটনে বস্তুৰ গতিৰ সৈতে জড়িত 3টা সূত্ৰ আগবঢ়াইছিল। এই 3টা সূত্ৰক নিউটনৰ গতি বিষয়ক সূত্ৰ বুলি কোৱা হয়। হ'লনে? তাৰে গতি বিষয়ক প্ৰথম সূত্ৰটো আমি এতিয়া চাওঁ। গতিৰ বিষয়ক প্ৰথম সূত্ৰটো কি কৈছে? প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত বস্তু এটা স্থিতিশীল অথবা সৰল ৰেখাইদি সুষম গতিৰে গতিশীল হৈ থাকে। হ'ল, কোনো এটা বস্তু বা আমি তাক যদি বল প্ৰয়োগ কৰি তাৰ অৱস্থাৰ পৰিৱৰ্তন কৰাব নোখোজোঁ, কৰিব নোৱাৰোঁ, তেনেহ'লে ৰৈ থকা বস্তু এটা স্থিতিশীল অৱস্থাত যে আছে, অৰ্থাৎ ৰৈ থকা বস্তু এটা ৰৈ থাকিব আৰু গৈ থকা বস্তু এটা সৰল ৰেখাইদি সুষম গতিৰে গতিশীল হৈ থাকিব। আমি যদি চাওঁ ফুটবল তাক ৰখাই থৈছোঁ, সিটো ৰৈ থাকিব, সিটো এনেই গতি নকৰে, তাত এটা বাহ্যিক বল লাগিব, হয়নে? তাত আমি যদি ভৰিৰে যেতিয়া মাৰি দিওঁ সি কি হ'ব? গতি কৰিবলৈ আৰম্ভ কৰিব। ভৰিৰে মৰাৰ লগে লগে সি গৈ থাকিব আৰু সেই পৰ্যন্ত গৈ থাকিব যেতিয়ালৈকে তাক কোনোবাই ৰখাই নিদিয়ে। ইয়াত আমি নেট এখনৰ উদাহৰণ দেখুৱাই থৈছোঁ। আমি যদি সেই নেটখন নাথাকে তেনেহ'লেতো বলটো আগলৈও গৈ থাকিব, হয়নে? সি গৈয়ে থাকিব খুজিব যেতিয়ালৈকে সি বাহ্যিক এটা কিবা বল নাপায়। সেই নেটখনে সেই বাহ্যিক বলটো দিছে, হয়নে? অৰ্থাৎ তাক ৰাখি দিছে। গতি বিষয়ক প্ৰথম সূত্ৰটোৱে সেইটোৱে কয় যে কোনো এটা বস্তু ৰখাই থ'লে সি ৰৈয়ে থাকে, স্থিতিশীল অৱস্থাতে থাকে, যেতিয়ালৈকে তাৰ ওপৰত কোনো বাহ্যিক বল আমি প্ৰয়োগ নকৰোঁ। হ'লনে? আৰু গৈ থকা বস্তু এটা যেনেধৰণে এই ফুটবলটো গৈ থাকিব যদি আমি তাৰ এখন নেটখন ব্যৱহাৰ নকৰোঁ, অৰ্থাৎ বাহ্যিক বল এটা আমি তাত প্ৰয়োগ নকৰোঁ। বলৰ আৱৰ্তমানত বস্তুৰ স্থিতিশীল অথবা একেবেগেৰে গতি কৰি থকাৰ প্ৰৱণতাক আকৌ জড়তা বোলা হয়। সেইবাবে গতিৰ এই প্ৰথম সূত্ৰটোক কি বুলি কোৱা হয়? জড়তাৰ সূত্ৰ বুলি কোৱা হয়। আমি যে ক'লোঁ ৰৈ থকা বস্তু এটা ৰৈয়ে থাকিব খোজে, অৰ্থাৎ স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাতে থাকিব খোজে, হয়নে? আৰু গৈ থকা বস্তু এটা সুষম গতিৰে গতিশীলেই হৈ থাকিব খোজে। সেই যিটো থাকিব খোজাৰ প্ৰৱণতা, সি যে থাকিব খোজে, সেইটোক কি বুলি কয়? জড়তা বুলি কোৱা হয়। আৰু সেইটো প্ৰথম সূত্ৰৰ সৈতে একেধৰণে মিলি গৈছে, গতিকে আমি কি ক'ম? গতিৰ প্ৰথম সূত্ৰটোক আমি জড়তাৰ সূত্ৰ বুলিও ক'ম। এতিয়া আমি জড়তাৰ সূত্ৰৰ সহায়ত কিছুমান ঘটনাৰ ব্যাখ্যা কৰিব পাৰোঁ। জড়তাৰ সূত্ৰ আমি গম পালোঁ, ৰৈ থকা বস্তু এটা ৰৈ থাকে, গৈ থকা বস্তু এটা গৈ থাকিবই খোজে, সেইটোৱে জড়তা। তাৰ সহায়ত আমি কেনেকুৱা ধৰণৰ ঘটনাবোৰ ব্যাখ্যা কৰিব পাৰোঁ মন কৰিবা। এইবিলাক ঘটনা তোমালোকে সদায় অনুভৱ কৰিয়ে আছা। এতিয়া চাবা কি কৈছে? চলন্ত বাছ এখন হঠাৎ ৰৈ গ'লে আমি আগলৈ হালি যাওঁ, হয়নে? সেইটো হয়, আমি বাছ এখনত গৈ আছোঁ, হঠাৎ ব্ৰেক মাৰি দিলে আমি আগলৈ হালি যাওঁ মানুহখিনি। কি কাৰণে হয়? চলন্ত গাড়ী এখনত হঠাৎ ব্ৰেক প্ৰয়োগ কৰিলে গাড়ীখনৰ গতি কমি যায়। হ'ল, কিন্তু গতি জড়তাৰ বাবে আমাৰ শৰীৰে পূৰ্বৰ গতিশীল অৱস্থাতে থাকিব বিচাৰে, হয়নে? এতিয়া গাড়ীখনে যেতিয়া গৈ আছে, গাড়ীখনৰ লগতে আমিও গৈ আছোঁ, হ'লনে? আমিও ইয়াত দেখুৱাৰ দৰে আমিও একেধৰণে গৈ থাকোঁ। অৰ্থাৎ আমাৰ শৰীৰটোৱে কি কৰিছে? গতি জড়তা লাভ কৰিছে, গৈ আছে, আমি গৈ থাকিবই খোজোঁ আমাৰ শৰীৰটোৱে, হৈছে। কিন্তু যেতিয়াই গাড়ীখন ৰখাই দিছে, গাড়ীখন ব্ৰেক প্ৰয়োগ কৰাৰ ফলততো এই অংশটো ৰৈ যাব, তলৰ অংশটো যিটোত আমি বহি আছোঁ, সেই চিটৰ সৈতে গাড়ীখনটো ৰৈ যাব। গতিকে আমাৰ শৰীৰৰ এই তলৰ অংশ চিটটোৰ লগতে লাগি থকা অংশ ৰৈ থাকিব খুজিব, কিন্তু ওপৰৰ অংশ যে আমি গৈয়ে আছিলোঁ, আমি গৈ থাকিব খোজোঁ, সেইটো জড়তাৰ কাৰণে, হয়নে? সেইকাৰণে ওপৰৰ অংশটো গৈয়ে থাকিব খোজে। সেইকাৰণেহে কি কৰে? আমি ওপৰৰ অংশটো আগফাললৈ হালি যায় আৰু তলৰ অংশ চিটৰ লগতে লাগি থকা অংশ ৰৈ যোৱাৰ কাৰণে আমি আগলৈ হালি যাওঁ। একেধৰণে এখন ৰৈ থকা বাছ এখন হঠাৎ গতি কৰিলে আমি পাছলৈ হালি যাওঁ। ইয়াৰ কাৰণ কি হ'ব পাৰে? বাছখন হঠাতে গতি কৰিলে বাছৰ লগতে বাছৰ সংস্পৰ্শত থকা আমাৰ ভৰি দুখনে গতি লাভ কৰে, কিন্তু স্থিতি জড়তাৰ বাবে শৰীৰৰ বাকী অংশই স্থিতিশীল অৱস্থাতে থাকিব খোজে। আমিতো ৰৈ আছিলোঁ, গতিকে আমি গোটেই শৰীৰটোৱে আমাৰ ৰৈ আছে, স্থিত অৱস্থাতে থাকিব খোজে, হয়নে? কিন্তু যেতিয়াই বাছখনে গতি কৰিলে আমাৰ ভৰি দুখনৰ লগতে বাছৰ লগত যিখিনি সংস্পৰ্শ হৈ আছিলে শৰীৰৰ অংশ, সেইখিনিও গতি লাভ কৰিছে, কিন্তু আমাৰ যিখিনি বাছৰ লগত সংলগ্ন হৈ থকা নাই, লাগি থকা নাই, সেইখিনি কি হয়? স্থিতি জড়তাৰ বাবে ৰৈ থাকিব খোজে। সেইকাৰণে আমাৰ ওপৰৰ অংশখিনি পিছলৈ হালি গুচি যায়। আমি এনেকুৱা ধৰণৰ ঘটনা আমি দেখি থাকিবলৈ পাওঁ। এইবিলাক কি হৈছে? জড়তাৰ সূত্ৰৰ সহায়ত আমি ব্যাখ্যা কৰিব পাৰোঁ।
আৰু এটা উদাহৰণ দি থোৱা আছে তোমালোকক, এনেধৰণে তোমালোকে কৰি চাব পাৰা। আমি কি কৰিছোঁ, এই গিলাচ এটাৰ ওপৰতে কাগজ এটুকুৰাত, এনেকুৱা ডাঠ কাগজ এটুকুৰাত ওপৰত এটা আমি পইচা ৰাখিছোঁ, হয়নে? আমি তাৰপিছত কি কৰিছোঁ, সেই কাগজ টুকুৰাত জোৰেৰে আঙুলিৰে টুকুৰিয়াই পঠিয়াই দিছোঁ। আৰু আমি দেখা পাম কি, এই গিলাচটোৰ তললৈ পইচাটো সোমাই আহিব। এই ক্ষেত্ৰত কি ঘটিছে, যেতিয়া আমি এনেধৰণে ৰাখি দিছোঁ, সিহঁতে স্থিতি জড়তাৰ বাবে ৰৈ থাকিব খোজে, এনেধৰণেই থাকিব খোজে। কিন্তু ঘপককৈ আমি কি কৰিছোঁ, কাগজ টুকুৰা আঙুলিৰে টুকুৰিয়াই পঠিয়াই দিছোঁ। কাগজ টুকুৰাই ঠিকেই গতি কৰিলে, কিন্তু এই পইচাটোতো তাৰ নিজৰ আগৰ স্থানতেই থাকিব খোজে, সিটো স্থিতি জড়তাৰ বাবে স্থিত অৱস্থাতে থাকিব খুজিব। সেইকাৰণে কি হ'ব, পইচাটো ৰৈ যাব, আৰু সিটো ওপৰতে ৰৈ নাযায়, সি লগে লগে কি হ'ব, এই গিলাচৰ তললৈ পৰি আহিব। এইটো কি কাৰণে হৈছে, জড়তাৰ কাৰণেই হৈছে। সেইটো আমি জড়তাৰ সহায়ত ব্যাখ্যা কৰিব পাৰোঁ। এতিয়া চাওঁ, জড়তা আৰু ভৰৰ কি সম্বন্ধ। সকলো বস্তুৰেতো জড়তা একে নহ'ব, তাৰ কাৰণবোৰ কি কি? আমি জড়তা মানে কি বুলি বুজিলোঁ, ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে আৰু গৈ থকা বস্তু এটা গৈ থাকিবই বিচাৰে, সিয়ে হৈছে জড়তা। সাধাৰণ ভাষাত আমি তেনেধৰণে ক'ব পাৰোঁ, হয়নে? এতিয়া জড়তাৰ মাপ, বেছি ভৰযুক্ত বা গধুৰ বস্তুৰ জড়তা বেছি হয়। আমি সেইটো কথা জানিব লাগে, যিটোৰ ভৰ বেছি হ'ব, গধুৰ বেছি হ'ব, তাৰ জড়তাও বেছি হ'ব। সংখ্যাগতভাৱে বস্তু এটাৰ ভৰেই হৈছে জড়তাৰ মাপ, হয়নে? এতিয়া আমি উদাহৰণ হিচাপে কেইটামান চালে বুজিব পাৰিম। আমি কি হয়, ফুটবল এটা ভৰিৰে গোৰ মাৰিলে ই উৰি যায়, হয়? আমি ফুটবল এটা গোৰ মাৰি দিব পাৰোঁ, কিন্তু একে আকাৰৰ শিল এটা গোৰ মাৰি লৰচৰ কৰিব নোৱাৰোঁ। পাৰোঁ জানো? আমি কেতিয়াও নোৱাৰোঁ। শিলটো গোৰ মাৰিলে আমি নিজেহে দুখ পাম, হয়নে? শিল কিন্তু একে আকাৰৰ বুলি কৈছে, ফুটবলৰ সমানেই যদি আমি শিল এটুকুৰা লৈ লওঁ, তাক গোৰ মাৰিলে সি লৰচৰ নকৰে। এই ক্ষেত্ৰত শিলটোৰ জড়তা বেছি, হয়নে? শিলটোৰ ভৰ বেছি, জানো আমি, সেই ফুটবলতকৈ শিলটোৰ ভৰ বেছি হয় একে আকাৰৰ। গতিকে ভৰ বেছি হোৱাৰ কাৰণে তাৰ জড়তা বেছি, মানে সি যে ৰৈ আছে, স্থিত অৱস্থাত আছে, সি ৰৈয়ে থাকিব বিচাৰে, তাৰ জড়তাটোৰ বেছি, সেইকাৰণে সি নেযায়, তাৰ স্থান সলনি নকৰে। একে পৰিমাণৰ বল প্ৰয়োগ কৰি ঠেলা গাড়ী এখনৰ আমি স্থান সলনি কৰিব পাৰোঁ, কিন্তু ৰেল গাড়ী এখনক আমি স্থান সলনি কৰিব নোৱাৰোঁ, আমি লৰচৰেই কৰিব নোৱাৰোঁ, হয়নে? ঠেলা গাড়ীখনত আমি যিমান বল প্ৰয়োগ কৰিছোঁ, আমি ধৰিলোঁ আমি নিজৰ গাৰ সমস্ত শক্তিৰে ঠেলা গাড়ী এখন ঠেলিছোঁ, ঠেলা গাড়ীখন ধুনীয়াকৈ গুচি যাব আগলৈ, হয়নে? কিন্তু ৰেলখনক যদি আমি সিমান বলেই প্ৰয়োগ কৰোঁ, কিন্তু ৰেলখনটো কেতিয়াও লৰচৰ নহয়। ইয়াৰ কাৰণটো হৈছে কি, ৰেলগাড়ীখনৰ ভৰ বেছি, সেইকাৰণে তাৰ জড়তা বেছি। সি যদি ৰৈ আছে, ৰৈয়ে থাকিব খোজে, গৈ আছে, গৈয়ে থাকিব খোজে। আৰু যদি গৈও থাকে, ঠেলা গাড়ীখনত আমি বল প্ৰয়োগ কৰি ৰাখিব পাৰিম, হয়নে? কিন্তু গৈ থকা ৰেল এখনক আমি জানো আমাৰ বলেৰে, গাৰ বলেৰে ৰাখিব পাৰিম? নোৱাৰোঁ। সি যে গৈ আছে, তেতিয়াও তাৰ সেই গতি জড়তাটো বেছি হ'ব, যাৰ ফলত আমি কি হ'ব, আমি কম বল প্ৰয়োগ কৰি তাক স্থান সলাব নোৱাৰোঁ। আমি ইয়াৰ পৰা কি বুজিলোঁ, যাৰেই ভৰ বেছি হ'ব তাৰেই জড়তা বেছি হ'ব। ভৰটো চালেই তোমালোকে কাৰ জড়তা বেছি সেই বিষয়ে উলিয়াব পাৰিবা। ইয়াৰ লগত ৰিলেটেড কেইটামান প্ৰশ্নাৱলীত তোমালোকৰ প্ৰশ্ন আছে, সেইকেইটা তোমালোকে কৰি চাবলৈ চেষ্টা কৰিবা। ধন্যবাদ।